ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগে নিৰ্দেশনা জাৰি কৰিছে যে উৎকট গৰমৰ বাবে অসমৰ চাহ শ্ৰমিকৰ যি কৰ্মৰ সময়সূচী সলনি কৰিছে। পূৰ্বৰ 8 বজাৰ পৰা 4 বজাৰলৈকে যি কৰ্ম আছিল তাৰ পৰিৱৰ্তে এতিয়াৰ পৰা পুৱা 6 বজাৰ পৰা বিয়লি 2 বজালৈ বাগিচাত কৰ্ম কৰিব লাগিব শ্ৰমিকসকলে। কিন্তু কলিয়াবৰ একাংশ চাহ বাগিচাত কিন্তু ইয়াৰ বিপৰীত ছবি দেখা গৈছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত এয়া কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাৰ দৃশ্য যে 4 বজালৈকে যি পূৰ্বৰ সময়সূচী মতেই বাগিচাত শ্ৰমদান কৰিবলগীয়া আছে। বাগিচাৰ কৰ্মচাৰীসকলে যি নিৰ্দেশনা জাৰি কৰা আছে শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা, সেই নিৰ্দেশনা যেন অমান্য কৰা হৈছে এইখন চাহ বাগিচাত। এয়া হৈছে কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচা। ইয়াত পূৰ্বৰ সময়সূচী মতেই কাম চলি আছে। আমি যিহেতু একাংশ মহিলা চাহ শ্ৰমিক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰোঁ। আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ যে আপোনালোকে কেই বজালৈকে চাহ বাগিচাত কাম কৰি আছে এতিয়া? 8 বজাত সোমাওঁ আৰু 3:30 বাজি ছুটি হয়। কিন্তু চৰকাৰে এটা নিৰ্দেশ দিছে, গম পায়নে যেন এই গৰমৰ কাৰণে আপোনালোকে যে গৰমত বহুত কষ্ট হয় তাৰ বাবে সময়টো সলাই দিছে। ৰাতিপুৱা 6টাৰ পৰা 2টালৈ কৰিব হৈছে। আপোনালোকৰ বাগিচাত কেইটাৰ পৰা কেতিয়ালৈ কাম হৈ আছে? 8 বজাৰ পৰাই হৈ আছে। আগৰ নিচিনাকৈ চলি আছে। নিশ্চয় এনেদৰে এগৰাকী মহিলা চাহ শ্ৰমিকে উল্লেখ কৰিছে যে পূৰ্বৰ যি সময়সূচী 8 বজাৰ পৰা 4 বজালৈ সেই অনুসৰিয়ে এইখন চাহ বাগিচাত শ্ৰমদান চলিছে। কিন্তু চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছে শ্ৰম কল্যাণ বিভাগে যে উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি চাহ শ্ৰমিকৰ স্বাস্থ্য কল্যাণৰ স্বাৰ্থত এই সময়সূচী সলনি কৰা হৈছে। কিন্তু এইখন চাহ বাগিচাত সেই সময়মতে কাম হোৱা নাই। পূৰ্বৰ 8 বজাৰ পৰা 4 বজালৈ যি সময়সূচী আছিল সেইমতেই কাম চলি আছে। যি 6 বজাৰ পৰা পুৱা 2 বজালৈ আচলতে শ্ৰমদান কৰিব লাগে চাহ শ্ৰমিকসকলে। আৰু এগৰাকী মহিলা আছে, আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, বাগিচাত কেইটাত কাম কৰিবলৈ আহে আপুনি? 7টাত। 8টাৰ পৰা কাম হয় কেইটা বজালৈকে? 3:30। কিন্তু চৰকাৰে নিৰ্দেশ দিছে যে নতুনকৈ যে গৰম বেছি হোৱাৰ কাৰণে আপোনালোকৰ যাতে বেমাৰ আজাৰ নহয় সেইকাৰণে চৰকাৰে এটা নিৰ্দেশনা জাৰি কৰিছে যে 6 বজাৰ পৰা 2 বজালৈ হ'বলৈ। এইখন বাগানত 6 বজাৰ পৰা কাম হৈছে নেকি? নাই হোৱা। 4 বজাৰ পৰা 8 বজাৰ পৰাই হৈছে। কেইটাৰ পৰা হৈছে কাম? ৰাতিপুৱা কাম কেইটাৰ পৰা হয়? 8টাৰ পৰা। 6টাৰ পৰা হোৱা নাই? নাই। নিশ্চয় এনেদৰে চাহ বাগিচাৰ এইসকল মহিলা শ্ৰমিকে উল্লেখ কৰিছে যে পূৰ্বৰ যি সময়সূচী মতেই কাম হৈছে। যিহেতু চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে শ্ৰম কল্যাণ বিভাগে যে উৎকট গৰমৰ বাবে চাহ শ্ৰমিকৰ স্বাস্থ্যৰ কথা চিন্তা কৰি চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে যে পুৱা 6 বজাৰ পৰা বিয়লি 2 বজালৈ কাম কৰিব লাগিব চাহ শ্ৰমিকে। কিন্তু কলিয়াবৰৰ এই শাকমুঠীয়া চাহ বাগিচাত তাৰ বিপৰীত ছবি। পূৰ্বৰ সময়সূচী মতেই পুৱা 8 বজাৰ পৰা 4 বজালৈ কাম হৈ আছে। যি চৰকাৰী নিৰ্দেশনা দিছে সেই নিৰ্দেশনা অনুসৰি কিন্তু কাম হোৱা নাই কলিয়াবৰৰ শাকমুঠীয়া চাহ বাগিচাত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।